মোৰ নাম টংকেশ্বৰ দলৈ। মোৰ ঘৰ ধেমাজি নলনী পাম 5 নং ৱাৰ্ডত। এই অৰ্কিডখন মই প্ৰায় 1983 চনৰ পৰা কৰি আছোঁ আৰু ইয়াতে মই এতিয়া আনিছোঁ প্ৰায় 3 বছৰ হ'ল। প্ৰথমতে মই ঘৰতে কৰি আছিলোঁ, এতিয়া ইয়াত আনি মই এইবিলাক লগাই আছোঁ। ইয়াতে মোৰ মানে ডেণ্ড্ৰবিয়াম, লিটল ফিলিয়াম আছে, ডেণ্ড্ৰবিয়াম নবাইল আছে, ডেণ্ড্ৰবিয়াম মাস্কাটাম আছে। তেনেকৈ ধৰণৰ প্ৰায় মোৰ 140 বিধমান অৰ্কিড আছে আৰু বাহিৰৰ পৰা অনা অৰ্কিড যেনেকৈ যে কাইচটক্সাম সেইবিলাক এনে শ্বিলঙৰ পৰা অনা আছে। এতিয়া এইবিলাক মই প্ৰায় ঢেকীয়া গছত লগাইছোঁ আৰু ঢেকীয়া গছৰ পৰা মই পুলি বনাই বিভিন্ন জেগালৈ মই এইটো মানে ছাপ্লাই দিছোঁ। আৰু এইটো তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ সেইফালে প্ৰায় এইবিলাক পুলি নি আছে। এইবিলাক হ'ল লিটল ফিলিয়ামৰ পুলিবিলাক মই বনাব জানো আৰু এইবিলাক মই ঢেকীয়াত বনাই বিক্ৰী কৰি আছোঁ। আৰু ইয়াৰ পৰা আৰু ধৰি লওক আমাৰ যিটো ৰিংকষ্টেলিছ ৰজিয়া, ৰিংকষ্টেলিছ মাল্টিপ্লৱাৰ সেইবিলাকো মই মানে প্ৰায় পুলি বনাওঁ আৰু সেইবিলাকো মানে ইয়াত বিক্ৰী হয়। আৰু ধৰি লওক বাহিৰা যেনেকৈ ধৰি লওক মাটিত হোৱা, গ্ৰাউণ্ডত হোৱা ফায়াৰষ্টাংকা ভেলি, হেৰিডিছ এইবিলাকো মানে মাটিত হোৱা কিছুও মই বনাওঁ ইয়াত। 1983 চনত যেতিয়া মই মেট্ৰিক পাছ কৰি গুৱাহাটীত পঢ়িব যাওঁ, তেতিয়া মই এইটো চিৰিয়াখানাত চাওঁতে এই বস্তুটো দেখি তেতিয়াই মই এইটো মানে আকৰ্ষণ হ'লোঁ। তাৰপিছত এইবিলাক মই কৰোঁতে মানুহেতো মোক মানে পাগল বুলিয়ে কয়, কিন্তু মানে এইটো কৰি থাকোঁতে দেখিছোঁ এতিয়া এইটো মই মানে পাগল নহয়, অলপ ভালেই হৈছেগৈ। ইয়াত বহুত মানুহ মানে এতিয়া ইণ্টাৰেষ্টেড দেখিছোঁ। বিভিন্ন জেগাৰ পৰা কলেজৰ ল'ৰা ছোৱালী আহে, চাবলৈ আহে আৰু এইটো চাই মানে মই এতিয়া পুৰা সন্তুষ্টি অনুভৱ কৰিছোঁ। এইটো মই প্ৰশিক্ষণ পাতি মানে তেজপুৰত লৈছিলোঁ, তেজপুৰ ভালুকপুঙত, আৰু এইটো মই মানে ছিকিমত লৈছিলোঁ। সেইটো আমাৰ ধেমাজি DC আণ্ডাৰত মোক মানে তেজপুৰ আৰু ছিকিমলৈ পঠিয়াইছিলে, তেতিয়া মই এইটো প্ৰশিক্ষণ লৈছিলোঁ। মই এইবিলাক প্ৰদৰ্শনী পাতি যাওঁ ধেমাজি, তেনেকৈ ধৰি লওক অৰ্কিড ফেষ্টিভেল পাতিছিলে, সেই অৰ্কিড ফেষ্টিভেল এখনত মই পূৰা এইবিলাকৰ কামত সহযোগ কৰি তাত প্ৰদৰ্শন দেখাইছিলোঁ। কলেজ ইউনিভাৰ্চিটি মানে এইটো ধৰি লওক ঢকুৱাখানা কলেজো আহে, ধেমাজি কলেজো আহে, আৰু এইটো ধৰি লওক চিলাপথাৰ ছায়েন্স কলেজৰ, এইটো বিভিন্ন ধৰণৰ এবাৰ চিমেণ্ট চাপৰি কলেজো আহে। সেইবিলাক আহি ইয়াত ল'ৰা ছোৱালীয়ে চাই শিকি। অৰ্কিডটো বিহুত বিশেষকৈ দৰকাৰ হয়ে। ইয়াৰ পৰা কিছু মানুহে কয় মানে এই অৰ্কিডটোৰ পৰা কিছুমান মানে অলপমান ঔষধো বনায় বুলি কয়। এই পাতটো যদি ৰসটো যদি মানে চেপি পেলাই কাণত দিয়ে, কাণ গাটো অলপ ভাল হয় বুলি কয়, কিন্তু কোৱা শুনিছোঁ, মই কিন্তু এতিয়ালৈকে দি পোৱা নাই। এতিয়া আমাৰ অৰ্কিডৰ সমস্যা এটা হৈছে, কাৰণ মানে যিমানবিলাক মানে আগৰ পুৰণা গছ আছিলে সেইবিলাক চব কাটি দিছে আৰু এইটোতো কোনো সংৰক্ষণ কৰি ৰখা নাই। সেইকাৰণে মই মনে ভাবিলোঁ যে কি এইটো অলপ সংৰক্ষণ কৰিব লাগিব, আমাৰ পিছৰ জন্মে এইটো চাব লাগিব। আমাৰ অৰ্কিডৰ কাৰণে বহুত সংৰক্ষণ কৰিবলগীয়া কাম আছে। এইবিলাক যদি মানে মনোযোগ দিয়া যায়, মানে বিভিন্ন জেগাৰ পৰা আনি আমাৰ নিজৰ জেগাত কালেকশ্যন কৰি কেনেকৈ পুলি বনাব লাগে, ক'ত লগাব লাগে, এইটো সংৰক্ষণ কৰি ৰাখিবলৈ আমাৰ অসমত বহুতো সুবিধা আছে, কৰিব লাগে। আৰু কৰিলে ইয়াৰ মানে আমাৰ এই প্ৰজাতিবিলাক থাকি যাব। তেতিয়া বিভিন্ন জেগাৰ পৰা মানুহ আহি চাবলৈ পাৰিব, আৰু এইটো কৰাটো এটা মই বৰ ভাল কাম বুলি ভাবোঁ। এতিয়াতো এইটো কৰি মই প্ৰায় মোৰ ঘৰৰ সংসাৰ চলাই আছোঁ। এটা ছিজনত কমেও 20-30 হাজাৰ টকা মই মানে পুলি আৰু ফুল বিক্ৰী কৰি পাওঁ। আৰু এইবিলাক পুলি বিক্ৰী কৰিবলৈ হ'লে মই এইবিলাক পুলি বনাইছোঁ, ইয়াৰ পৰা মই এইবিলাক পুলি বনাই বিক্ৰী কৰোঁ। আৰু ইয়াৰ পৰা এইবিলাক পুলিবিলাক কিবা পুলি ওলায়, আৰু ইয়াক পুলি বনালে মানে এটা পুলিত প্ৰায় মই মানে 20 টকাকৈ লওঁ। প্ৰায় মানে মই 2000-3000 পুলি বনাওঁ। আচলতে মই অৰ্কিডেৰে চলি যাম বুলি ভাবিছোঁ। এইটো মানে ৰাইজক মানে এটা উপহাৰ দিম, চাব ৰাইজে। মই ভাবোঁ চৰকাৰৰ ফালৰ পৰা যদি মানে উন্নত ধৰণৰ এটা মোক গ্ৰীণ হাউচ দিয়ে, সেই গ্ৰীণ হাউচটো যদি মানে লোহৰ ফ্ৰেমৰ হয়, তেতিয়া মানে সেইটো কৰি ল'ব পাৰিলে বিভিন্ন ধৰণৰ অৰ্কিড ৰাখিবলৈ সুবিধাজনক হয়। নহ'লে মানে এইটো অলপ ৰখাটো অলপ অসুবিধা। গ্ৰীণ নেটৰ তলত ৰাখিবলৈ কিছু নহ'লে বেছি ৰ'দ পাই গ'লে জ্বলি যায়। সেইকাৰণে মানে অলপ গ্ৰীণ নেটৰ যদি এটা মই ঘৰ পাওঁ ভাল ধৰণে লোহৰ, তেতিয়া এইটো ভালদৰে ৰাখিব পৰা যাব। এই অৰ্কিডটো সংৰক্ষণ কৰিবলৈ যাওঁতে বিভিন্ন সমস্যা সমাধান কৰিবলগীয়া সমস্যাত পৰে, কাৰণ এইটো গোটাবলৈ যাওঁতে বহুত কষ্ট কৰিব লাগে, পাহাৰত বিচাৰিব লাগে। আৰু 2 নম্বৰ কথা হ'ল, এজোপা অৰ্কিড আনিবলৈ হ'লে গছৰ ওপৰত কেতিয়াবা উঠিবলগীয়া, কিছুমান গছ কাটি পেলাই দিয়ে। সেইটো আনিবলৈ গ'লে আকৌ কিছুমান মানুহে মানে এইটো কি কামত লাগিব বুলি বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয়। কাৰণ এজোপা অৰ্কিড বিচাৰিব যাওঁতে মানুহৰ মৃত্যু মুখতো পৰি পায়, কাৰণ সেইযোৰ অৰ্কিড একেবাৰে গছৰ ওপৰত থাকে, কেতিয়াবা পাৰোঁতে তাৰপৰা পৰি মৰিবও পাৰে। আৰু সেইকাৰণে মানে এই বস্তুটো কৰিব যাওঁতে বিভিন্ন সমস্যাত পৰে। মানুহজনে মানে খালি এইটো এনে ওপৰতে পায় বুলি ভাবিলে নহ'ব, ইয়াক মানে সমস্যাটো আছেই ধেৰ। অৰ্কিডটো বেলেগ ফুলৰ লগত নিমিলে, কাৰণ এটা হ'ল এবাৰ লগাই দিয়াৰ পাছত প্ৰতি বছৰে সৰহে হৈ যায়, কমি নাযায়। আমাৰ ধৰি লওক গোলাপ এজোপা লগালে গোলাপজোপা মৰি যাব পাৰে, কিন্তু লগাই দিয়াৰ পাছত প্ৰতি বছৰে পুলি দি সৰহ হৈ যায়। কিন্তু আমি ইয়াক সংৰক্ষণ কৰিব লাগিব। এইটো বস্তু আমি অৰ্কিডটো আনি ইয়াত ধৰি লওক মই নাৰিকলে লগাই দিব লাগিব। এইডাল আমাৰ অসমীয়াত ক'বলৈ গ'লে ঢেকীয়া, বৰ ঢেকীয়া, ইংৰাজীত ক'বলৈ গ'লে ফাৰ্ণ। এই বস্তুটো পাহাৰৰ ওপৰত পোৱা যায়, আৰু ইয়াক মানে লগালে প্ৰায় 40 বছৰমান এই বস্তুটো মানে একো বেয়া হৈ নাযায়। ইয়াত মানে লগালে খুব ধুনীয়াকৈ লাগি ধৰে। এইটো মই আনতে অৰুণাচলৰ পাহাৰৰ পৰা আনিছোঁ। ইয়াৰ প্ৰায় এডালত ইয়াত পোৱালৈকে 1000 মানকৈ পৰে।
এইবিলাক মানে আনোতে অলপমান কষ্ট হয়, মানুহবিলাকক মানে পা পইচা দি আনিবলগীয়া হয়। মই এইবিলাক ধৰি লওক কোনোবা কলেজৰ ল'ৰা ছোৱালী যদি আহে, স্কুলৰ ল'ৰা ছোৱালী আহে, এইবিলাকক মানে মই শিকাই বুজাই দিওঁ। কাৰণ এই বস্তুটো মই পাহৰি গ'লে এইবিলাক ল'ৰাই শিকি গ'লে পিছত এইবিলাক বস্তু থাকি যাব। সেইকাৰণে মই এই ল'ৰা ছোৱালী কলেজৰ ল'ৰাক শিকাওঁ। এই কামটো কৰি মই পুৰা সন্তুষ্ট।